সকলোকে পুনৰ আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি পোহৰ পাঠটোৰ পাঠদান চলাই আছিলোঁ দশম শ্ৰেণীৰ। আমি ইয়াৰ আগৰ এটা ভিডিঅ'ত তোমালোকক সমতল দাপনৰ বিষয়ে বিভিন্ন কথা ক'লোঁ বা তোমালোকৰ আলোচনা কৰিলোঁ। এই ক্ষেত্ৰতে এইখিনিতে এটা কথা কৈ থওঁ যে আগৰ যিটো ক্লাছ আছিলে তাত মই এটা শব্দ কৈছিলোঁ তোমালোকৰ, সেইটো আছিলে লেটাৰেল ইনভাৰ্জন। আৰু তাত মই এটা লিখা নাছিলোঁ, কিন্তু শব্দটো লিখিছিলোঁ, মানে কৈছিলোঁ কি বুলি, পাৰ্শ্বীয় বিলম্বন। আৰু শব্দটো মই ক'ৰবাত পঢ়িছিলোঁ, ক'ত পঢ়িছিলোঁ ঠিক মনত নাই, আৰু মই বিচাৰিছিলোঁ আচলতে ক'ত পঢ়িছিলোঁ, ক'ত পাইছিলোঁ, এইটো মই বিচাৰি নাপালোঁ। পিছত বিচাৰোঁতে কেতিয়াবা আগতে হয়তো পঢ়িছিলোঁ। সমস্যাটো কেনেকুৱা ধৰণৰ যে কোনোবা এটা চাইণ্টিফিক টাৰ্মৰ এটা ইংৰাজী শব্দ যিটো সকলোৱে মানে বহুল প্ৰচলিত, চবতে চলি থাকে, আৰু তাৰ ঠাইত কিছুমান অসমীয়া প্ৰতিশব্দ থাকে, চাইণ্টিফিক টাৰ্ম কিছুমান থাকে, আৰু কেতিয়াবা একেটা চাইণ্টিফিক টাৰ্মৰে কেইবাটাও বেলেগ বেলেগ অসমীয়া প্ৰতিশব্দ, মানে অসমীয়াত আমি কি বুলি কওঁ তেনেকুৱা থাকে। চ' সেই পাৰ্শ্বীয় বিলম্বনৰো মানে লিটাৰেল ইনভাৰ্জনৰো এনেকুৱা আছে। পাৰ্শ্বীয় বিলম্বন বুলি কয় বা পাৰ্শ্বীয় বিলোমন বুলি কয়, এইটো শব্দ ব্যৱহাৰ কৰোঁ। মই পাঠদান কৰোঁতে সাধাৰণতে এই বিলম্বন আৰু এই বিলোমন দুইটাই শব্দ ব্যৱহাৰ কৰোঁ। কেতিয়াবা বিলম্বন বুলি কওঁ, কেতিয়াবা বিলোমন বুলি কওঁ, কিন্তু সেইকেইটা ক'ত, এইটোতো বিচাৰি পাইছোঁ বাৰু, মই এইটো বিচাৰি পাইছোঁ, আৰু এইটো ক'ত আছিলে মই বিচাৰি নাপালোঁ আচলতে। এই কথাখিনি কিয় কৈ আছোঁ তোমালোকক, কাৰণ এই পাঠদান, এই যিটো কালিৰ যিটো ক্লাছ আছিলে, মানে আগৰ যিটো ক্লাছ, সেই ক্লাছটোৰ ভিডিঅ' চাই আমাৰ এগৰাকী শুভাকাংক্ষী শ্ৰদ্ধাৰ শ্ৰীযুত অজিত কুমাৰ শৰ্মা ছাৰ, আমাৰ শুভাকাংক্ষী অতি, তেখেতে সেই ভিডিঅ'টো চালে আৰু চাই মোক ফোন কৰি ক'লে যে এই শব্দটো শুদ্ধ হৈছে জানো। আৰু পিছত মোক আজিলৈ কোনো কোৱাও নাই সেই কথাটো। পিছত মই ভাবিছোঁ, মই ছাৰক ক'লোঁ যে ছাৰ ক'ত পঢ়িছোঁ, কিন্তু মনত পৰা নাই ক'ত পঢ়িছোঁ, আৰু মই তেনেকৈ ব্যৱহাৰ কৰি আহিছোঁ, আৰু সেইকাৰণে মই ক্লাছত কৈ দিছোঁ, আৰু খুব অজানিতে কৰি থকা নিচিনা। যে ছাৰে মোক সেই বিলম্বন শব্দটোৰ অৰ্থটো বুজাই দিলে ধুনীয়াকৈ, আৰু তাৰপিছত কৈছে যদিহে আছে বিচাৰি চাবা বুলি ক'লে। মই বিচাৰিলোঁ, ছাৰে ফোনটো উঠোৱাৰ পিছতে বিচাৰি মই ক'তো নাপালোঁ আচলতে। এইটো ক'ত পঢ়িছিলোঁ মনত নাই, নে ভুলতে মোৰ হৈ আছে মই নাজানো, কিন্তু এই বিলোমন শব্দটো পাইছোঁ। গতিকে মই শ্ৰদ্ধাৰ শ্ৰীযুত অজিত কুমাৰ শৰ্মা ছাৰক আন্তৰিকভাৱে মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ ভিডিঅ'টো চাই ছাৰে তাত থকা খুঁটি নাটিবোৰ সৰু যদিও বহুত ডাঙৰ খুঁট এটা তেওঁ মোক আঙুলিয়াই দিলে, যাৰ কাৰণে মই শুদ্ধ কৰিব পাৰিলোঁ। হয়তো আজিৰ পৰা মই এই শব্দটো ব্যৱহাৰ নকৰোঁ, বিলম্বন শব্দটো ব্যৱহাৰ নকৰোঁ, বিলোমন ব্যৱহাৰ কৰিম, বা প্ৰতিলোমন এনেকুৱা শব্দ এটা দেখিছোঁ মই। তোমালোকে নিশ্চয় স্ক্ৰীণত দেখা পাইছা যে সেই এখন বিজ্ঞান অভিধানৰ মই ফটো দিছোঁ তোমালোকে, এখন আচলতে লগত ৰাখি থ'ব লাগে। তোমালোকৰ মানে সেই বিজ্ঞান পঢ়িবৰ সময়ত খুব দৰকাৰী হৈ পৰে, আৰু তাত যিটো লেটাৰেল ইনভাৰ্জনৰ অসমীয়া প্ৰতিশব্দ আছে, মই সেইটো তোমালোকৰ স্ক্ৰীণত দেখুৱাইছোঁ, নিশ্চয় পঢ়িছা তোমালোকে। গতিকে সেইফালৰ পৰাও পাৰ্শ্বীয় বিলোমন বা প্ৰতিলোমন এনেকুৱা শব্দবোৰ শুদ্ধ হয়। তোমালোকে আগৰ ক্লাছটোত মোৰ অজানিত হৈ যোৱা সেই ভুলটো তোমালোকে ফ'ল' নকৰিবা। তাত পাৰ্শ্বীয় বিলম্বন শব্দটো মই কৈছোঁ, তাৰ ঠাইত তোমালোকে পাৰ্শ্বীয় বিলোমন শব্দটো ব্যৱহাৰ কৰিবা। আৰু সেয়ে মই ছাৰক ধন্যবাদ জনাইছোঁ, আৰু সেই অজানিতে হোৱা ভুলৰ বাবে ছাৰৰ ক্ষমাও বিচাৰিছোঁ, আৰু তোমালোকৰ সকলোৰে ওচৰত সেইটো হ'ব নালাগিছিল বাৰু। এতিয়া আহা আমি আমাৰ পাঠদানটো মানে, আৰু ইয়াৰ যিটো মই এক্সপ্লেনেশ্যনটো দিছোঁ, যে ব্যাখ্যাটো ঠিকেই আছে, ব্যাখ্যাটোত একো গণ্ডগোল নাই, কিন্তু মোৰ সেই শব্দটোত সেই ভুলটো হৈ গ'ল। গতিকে তোমালোকে সেইটো শব্দ ব্যৱহাৰ নকৰিবা, বিলোমন শব্দটো ব্যৱহাৰ কৰিবা। ঠিক ইয়াৰ পিছতে আমি ইয়াৰ পিছৰ টপিকখিনি আৰম্ভ কৰোঁ। আজি তোমালোকৰ আছিলে গোলাকাৰ দাপোনৰ বিষয়ে, গোলাকাৰ দাপোন। চ' আমি টপিকটো আজিৰ চেপ্টাৰ 10 হয়, চেপ্টাৰ 10 আমাৰ কণ্টিনিউ হৈ আছে, আৰু আমি আজিৰ টপিকত গোলাকাৰ দাপোন বা আমি যিটো স্ফেৰিকেল মিৰৰ বুলি কওঁ, স্ফেৰিকেল
মিৰৰ আমি আলোচনা কৰিম, তাৰ বিষয়ে আমি কিছু জনাৰ চেষ্টা কৰিম। এতিয়া গোলাকাৰ দাপোন বুলি কোৱাৰ লগে তোমালোকে কেতিয়াবা দেখিছান নাই? এতিয়া মোৰ হাতত আছে দুখন গোলাকাৰ দাপোন, তোমালোকক মই ইয়াত দেখুৱাব পাৰিছোঁ। এনেকুৱা এখন আছে, এইখন অলপ বেলেগ ধৰণৰ। যদি এইখন চোৱা, এইখন মাজটো দ আৰু দেখা পাইছা নাই জানো, আৰু এইটো উঠি থকা, এইটো উফন্দি থকা, দেখিছেনে? এইটো উফন্দি থকা, বেকটো উফন্দি থকা, আৰু এইটো ফ্ৰণ্টটো, এইটো ফ্ৰণ্ট, এইটো নিশ্চয় গ্লেয়াৰটো দেখিছা? ঠিক আছে, এখন আছে মোৰ হাতত, আৰু এখন আছে এইখন ইয়াতো এইখনত দেখিছা তাৰ আগটো উফন্দি থকা, আগটো উফন্দি থকা, আৰু পিচটো এইটো পিচটো সোমাই থকা। নিশ্চয় অকণমান লাইটৰ ইফেক্টত গম পাইছে যে এইটো পিচটো কেনেকৈ সোমাই আছে। এইটো ভিতৰ মূৰ কৰি থকা, আৰু এইটো হৈছে তোমালোকৰ উফন্দি থকা। এই দুখন গোলাকাৰ দাপোন মোৰ হাতত আছে। আৰু ইয়াত যদি আমি পোহৰৰ পৰীক্ষা এটা কৰি চাওঁ কেনেকুৱা ধৰণৰ হ'ব, মই ভিডিঅ'টো শেষৰ ফালে তোমালোকক দেখুৱাৰ চেষ্টা কৰিম। আৰু তাৰ আগতে আমি যেতিয়া বস্তু দেখিলোৱে, আমি থিয়ৰিটিকেলি চিত্ৰৰ সহায়ত আমি সেইটো চাওঁ আহা। এতিয়া গোলাকাৰ দাপোনবিলাক কেনেকৈ সৃষ্টি হয়? কোৱা হয় গোলাকাৰ দাপোন বিলাক আমি কিছুমান গোলকৰ অংশ হিচাপে ভাবি লওঁ। এতিয়া গোলক বুলি কোৱাৰ লগে লগে সেই গোলকটো তোমালোকে কল্পনা কৰিবা আইনাৰ গোলক। এটা আমি গোলক ইয়াত লৈ লওঁ। এইটো তোমালোকে চিত্ৰত দেখিছা এটা গোলক, এইটো এটা গোলক দেখিছেনে? এইটো বৃত্ত নহয় আকৌ দেই, এইটো 3D ফিগাৰ এটা। ইয়াত দেখিছে মোৰ চিত্ৰত 3D টুলছ বুলি তোমালোকে ওলাই আছে। এইটো এটা 3D ফিগাৰ গোলক। আৰু ইয়াক যদি মই এটা ফুপুলা গোলক হৈ আছে, ভিতৰৰ ফালে কি আছে দেখা পাই আছা। আৰু সন্মুখৰ যদি ভিউ চাওঁ, ফ্ৰণ্ট ভিউ যদি চাওঁ, দেখাত তেনেকুৱা বৃত্তৰ নিচিনা দেখিছা। ছাইডৰ পৰা লেফ্টৰ পৰা চালেও এনেকৈ দেখিবা, টপৰ পৰা চালেও সেয়া দেখিছা, বৃত্তৰ নিচিনা দেখিছা। ইয়াক মই গোটা কৰি দিওঁ, এতিয়া গোটা কৰি দিলোঁ, আৰু এইটো চোৱা এটা গোটা গোলক, এইটো গোলক। এতিয়া গোলকটো ফুপুলাও হ'ব পাৰে বা গোটাও হ'ব পাৰে, সলিড স্ফিয়াৰ হ'ব পাৰে, নহ'লে হলো স্ফিয়াৰ হ'ব পাৰে। মই অলপ কালাৰ কৰি দেখাওঁ তোমালোকক। এইটো ঘূৰি আছে, এইটো ঘূৰাই থাকিব পাৰিছে, দেখিছেনে? ঘূৰি আছে, এইটো ৰখাই দিলোঁ পুৰা। এইটো গোলকটো মোৰ, এইটো ঘূৰি আছে। এনেকুৱা এটা গোলক আমি কল্পনা কৰোঁ। এতিয়া গোলকৰ ঠাইত এটা বৃত্ত আঁকি লওঁ। এইটো এটা বৃত্ত, মানে আমি গোলকটো যিটো 3D ফিগাৰ হয়, তাক আমি 2Dত যদি দেখাব লাগে, 2 ডাইমেনশ্যন আমি বৃত্তৰ নিচিনাকৈ আঁকিব লাগিব। এইটো এটা বৃত্ত। ৰংটো সলাই দিলোঁ, ক'লা আছিলে অলপ ডাঠ কৰি দিলোঁ। এইটো এটা গোলক। এই গোলক বুলি কল্পনা কৰিলোঁ। এই গোলকটোৰ মাজত এটা কেন্দ্ৰ দেখা পাইছে, এইটো এ, আৰু এইটো আমি তাক কি বুলি কওঁ, তাৰ চাৰ্কামফাৰেন্সটো। এইটো যদি আমাৰ গোলক হয়, আমি এটা স্ফিয়াৰ বুলি কল্পনা কৰিলোঁ। এইটো এটা স্ফিয়াৰ, আৰু এইটো কল্পনা কৰা স্ফিয়াৰটো কিহেৰে বনাইছে? গ্লাছেৰে বনাইছে, মানে গ্লাছৰ আইনাৰ গোলক বুলি কল্পনা কৰিলোঁ। আৰু যদি গ্লাছৰ হয়, লগতে সেইটো গোটা হ'ব পাৰে, গোটা নহয় কিন্তু এইটো এটা হলো স্ফিয়াৰ বুলি কল্পনা কৰা, মানে ফুপুলা এটা গোলক বুলি কল্পনা কৰিলোঁ এইটো। এই গোলকটো এইটো বাহিৰ পৃষ্ঠ, এইটো ভিতৰ পৃষ্ঠ। এতিয়া আমি কাম এটা কৰিম, এই গোলকটোক আমি কাটিম। এতিয়া চোৱা কেনেকৈ কাটাটো দেখুৱাম, মই তোমালোকক এডাল আঁচৰ সহায় দেখুৱাম। চিধা কৰি লওঁ। লাইন কালাৰটো মই হোৱাইট কৰি দিওঁ। অ'কে, এতিয়া মই দুডাল বনালোঁ। মই দুটুকুৰা কৰি ল'লোঁ, ইয়াক দুটুকুৰা কৰি ল'লোঁ। এইটো গোলকটোৰ দুটা পাৰ্ট মই উলিয়াই ল'লোঁ। এতিয়া এটা কথা, এই যে আগৰ যিটো গোলক আছিলে,
সেই গোলকটোৰ ব্যাসাৰ্ধ আছিল নাই বাৰু মই কেন্দ্ৰটো আছে বুলি ক'লো ওতে গোলকটোৰ ব্যাসাৰ্ধ আছে নাই আছে কেডাল গোলকটোৰ ব্যাসাৰ্ধ কেডাল ব্যাসাৰ্ধ তুমি যেনি তেনি দেখুৱাব পাৰা এডাল এনেকুৱা নহয় ব্যাসাৰ্ধ মানে কি কেন্দ্ৰৰ পৰা তাৰ পৰিধিৰ মাজৰ দূৰত্বটো তো গোলকটোৰ এটা ব্যাসাৰ্ধ আছে আমি ধৰি লম ব্যাসাৰ্ধ আমি ধৰি ললো r গোলকটোৰ ব্যাসাৰ্ধ আমি r বুলি লৈ ললো কেন্দ্ৰটো a এই গোলকটোৰ দুটা টুকুৰা দেখিছা ইয়াৰ এফালে এটা টুকুৰা আছে এটো গোটেই টুকুৰা এটা এটা আছে আৰু এটা টুকুৰা আছে এই টুকুৰা কিটাক যদি মই পৃথকে পৃথকে আঁকিবলৈ চেষ্টা কৰো পৃথকে পৃথকে লৈ যাও তেতিয়া তুমি ইয়াত দুটা অংশ পাবা মানে এনেকুৱা দুটা অংশ পাবা এতিয়া আপোনালোকক মই এটো দালাদাল মই জিআৰ সহায়ত ওকে বৃত্ত চাপৰ সহায়ত মই দেখাই আছে তোমালোকক এডাল দেখিলা আৰু এডালকে যদি মই ঘূৰাই দিওঁ এইটো টুকুৰাটো দেখা পাইছে এটা এই টুকুৰাটো অকমান ডাঙৰ কৰি লওঁ আৰু তেনেকৈ এই টুকুৰাটো অকমান ডাঙৰ কৰি লওঁ এতিয়া ইয়াত যদি মই এই দুটুকুৰা টুকুৰা মই উলিয়ালো আৰু এইটো মাজতে ধৰা কেন্দ্ৰটো আছিলে আৰু ইয়াৰ এডাল ব্যাসাৰ্ধ আছিলে গতিকে এই দুটা টুকুৰা পালো সেই ব্যাসাৰ্ধ বাৰু আছে মনত আছে এইটো স্ক্ৰীনখন মই অলপ ইফালে লৈ গলো মানুহৰ অলপ আঁতৰাই লৈ গলো এইটো আমি নোহোৱা কৰি দিওঁ এতিয়া এই দুটা টুকুৰা যেটা কাটি আনিছে বুলি কৈছিলো মই কাটি অনা টুকুৰা দুটা যদিহে মানে কি হল কিটা দেখাত কেনেকুৱা হৈ আছে ইয়াত এটা বৃত্ত চাপৰ নিচিনা মানে লুকিং লাইক এন আৰ্ক বা তেনেকুৱা নহয় মনত ৰাখিবা সেই এনেকুৱা ধৰণৰ হৈ আছে মানে এইটো এটা টুকুৰা আছিলতো ইয়াৰ কাখৰ গুটেই এইটো এটা স্ফেয়াৰ এটা আছিলে ব্লক এটা আছিলে তেনেকুৱা ধৰণৰ তো ইয়াৰ এইটো বাহিৰ ফাল এইটো ভিতৰ ফাল তেনেকৈ এইটো ভিতৰ ফাল এইটো বাহিৰ ফাল বাহিৰ এইটো ভিতৰ বুলি ক'ব পাৰা তেনেকৈ এইটো ভিতৰ আৰু এইটো বাহিৰ বুলি ক'ব পাৰা এটা ইয়াত যদিহে আমি ৰং কৰি দিওঁ ৰং কৰি দিয়ালগে মানে এটা গ্লাছৰ হৈ আছে গ্লাছৰ দুটা টুকুৰা হৈ আছে আৰু ইয়াত যদি আমি এফালে অলপ এনেকৈ ৰং কৰি দিওঁ এখনৰ মই ভিতৰ ফালে ৰং কৰি দিলো সিলভাৰ পেইন্ট যেনেকৈ এই টুকুৰাটো আছে ইয়াৰ এটা গ্লাছ আছে এটা সাইড আৰু এটা সাইড তোমালোকে দেখিছা ইয়াতে ব্লু কালাৰ এটা পেইন্ট এটা সিলভাৰ কোটিং এটা লগোৱা আছে তেনেকৈ মই এখনৰ কৰিলো কি এখনৰ ভিতৰ ফালে কালাৰ কৰিলো আৰু এখনৰ মই বাহিৰ ফালে কালাৰ কৰিলো সো এই কামটো কৰাৰ লগে লগে আমাৰ কি হৈ গল মানে কি দেখা পালে ইয়াতে দুখন দাপোন দেখা পাব কাৰণ কি হয় এই দুখন হৈ গল এখন হৈ গল প্ৰতিফলক মানে ইয়াত কি হ'ব এতিয়া যদি পোহৰ পৰে পোহৰৰ প্ৰতিফলন ঘটিব বা এইখনো এইফালে পোহৰ প্ৰতিফলন এইফালে কোন নাই আইনাৰ নিচিনা হৈ গল এটা আইনাৰ ব্যাকত হলে এটা কালাৰ কৰা থাকে এটা প্ৰতিফলক পৃষ্ঠ হৈ গল এটা এইখন যে উফন্দি আছে এখন যেনেকৈ উফন্দি আছে ইয়াত এখন দাপোন এখন যেনেকৈ উফন্দি আছে তো উফন্দি থকা এই দাপোনখনক আমি নাম দি দিছো উত্তল দাপোন আৰু এইখনৰ নাম দিছো আমি ভুল লিখাটো এইখনৰ নাম দিছো আমি অবতল দাপোন এখনক ইংৰাজীতে কয় কনভেক্স এখনক কয় কনকেভ সো এই দুটা কনকেভ খনক কি দেখিলা তাৰ যেটো প্ৰতিফলক পৃষ্ঠটো হৈছে এটা ভিতৰমুৱা ইনৱাৰ্ড হৈ আছে আমি যদি কওঁ ইনৱাৰ্ড ৰিফ্লেক্টিং সাৰফেস আৰু হেখন কনকেভৰ কাৰণে আৰু যিখন কনভেক্স আছিল কনভেক্সখনৰ কাৰণে হৈ গল আমাৰ কাৰণে এটো আউটৱাৰ্ড ৰিফ্লেক্টিং সাৰফেস মানে বহিৰ্মুখী প্ৰতিফলক পৃষ্ঠখন যদি বাহিৰ ফালে এনেকৈ উফন্দি আছে তেতিয়া হলে আমি কি বুলি কম তাক উত্তল আৰু যদি প্ৰতিফলক পৃষ্ঠখন যদি ভিতৰ ফালে সোমাই আছে আমি তাক কি বুলি কম
অবতল বুলি কম তাৰে এতিয়া আমি এটা চিত্ৰ চাই লওঁ আহাচোন এখনতে কিহৰ ছবি দেখিলা তোমালোকে ইয়াত চিত্ৰত এখন চামুচৰ ছবি হয়নে চামুচৰ ছবি এখন দেখিছে চামুচখনৰ ভিতৰ ফালে এই যে ভিতৰ ফালটো আছে এটো সোমাই থকা তাক আমি কি নাম দিছো এটো ভিতৰ ফালে সোমাই আছে এটুক আমি দি দিলো কনকেভ বা অবতল খুব ধুনিয়া এখন ষ্টিলৰ চামুচ অবতল আৰু এটো বাহিৰ ফালে যে ওলাই আছে এটো আমি উত্তল বুলি নামটো দি দিছো গম পাইছা তো আমি চামুচটো চাব পাৰো আৰু হাতা কেৰাহী বিলাকত ধুনিয়াকে দেখা পোৱা এটা সবচে ধুনিয়া এটা আছিল আমাৰ সাইকেলৰ টিলিঙাটো এই নতুন সাইকেল বিলাক নহয় আগতে আমাৰ যে পাতি সাইকেল বুলি আমি কওঁ সেই তেনেকুৱা সাইকেলৰ যে টিলিঙাটো বেলটো সেই তাৰো পৃষ্ঠখন কিন্তু জিলিকি থাকে সেই বাহিৰ ফালৰ পৃষ্ঠ আমি উত্তৰ পৃষ্ঠ বুলি ক'ব পাৰো গতিকে এইবিলাক আমাৰ আছেই তো এইখন হৈছে তাৰ চিনাকিটো দিলো মাত্ৰ মই তোমালোকক ইয়াত ইনাৰ ৰিফ্লেক্টিভ তাৰ মানে ভিতৰৰ ফালে আছে এই প্ৰতিফলন হোৱাৰ পৃষ্ঠখন বাহিৰ ফালে পলিশ্ড আউটাৰ লেয়াৰ বুলি কোৱা আছে পলিশ্ড আউটাৰ কালাৰ কৰি থোৱা আছে আৰু ইয়াত দেখিছা বাহিৰ ফালে যিখন আউটাৰ ৰিফ্লেক্টিভ আৰু ভিতৰৰ ফালে কালাৰ কৰি থোৱা আছে সো এখন আমি কনভেক্স বুলি কওঁ এখন কনকেভ বুলি কওঁ গম পালা ন এটা তো আমি ইয়াৰ পিছতে আমি এটো মোহাৰি লওঁ ইয়াৰ পিছতে আমি গোলাকাৰ দাপোনৰ যিবিলাক পাৰ্টস আছে পাৰ্টস অফ এ স্ফেৰিকেল মিৰৰ আমি সেই কথাটো ডিসকাস কৰো দাপোনখন মানে কি জানিবা এখন আমাৰ এখন দাপোন আমি পিছফালে ৰং কৰি দিছো কালাৰ কৰি দিছো এখন আমি কি বুলি কলো এখন অবতল দাপোন এখন অবতল কনকেভ এটা ইয়াৰ এই দাপোনখনৰ এটো যেটা গোলকৰ অংশ আছিল গতিকে সেই গোলকটোৰ এটা কেন্দ্ৰ গোলকটোৰ যেটো কেন্দ্ৰটো আছিল ঠিক আগফালে আছিল আমি যাক এ নাম দিছিলো গতিকে হেটো যে কেন্দ্ৰটাৰ বা আমি চেন্টাৰটোক সি নাম দি আগতে এ বুলি কৈছিলো মই সি নাম দিলো এতিয়া সেই গোলকটোৰ কেন্দ্ৰ হেটো চেন্টাৰ এটা এই চেন্টাৰটোৰ পৰা এই কেন্দ্ৰটোৰ পৰা গোলকৰ এই পৃষ্ঠ আমি যাক দাপোন বুলি কৈছো তাৰ যেটো মাজৰ দূৰত্ব এটা আমি কি বুলি কওঁ তাক আমি ব্যাসাৰ্ধ বুলি কৈছো ব্যাসাৰ্ধ ৰেডিয়াস হেতু হল দাপোনখনৰ মানে সেই যেটো গোলকৰ অংশ আছিল গোলকটোৰ ব্যাসাৰ্ধ এতিয়া আমি এটা কাম কৰো এই যিখন প্ৰতিফলক পৃষ্ঠ আছে আমি যাই এখন দাপোন বা প্ৰতিফলক পৃষ্ঠ বুলি কৈছো এইখনৰ পৃষ্ঠখনৰ এটা কেন্দ্ৰ আছে কাৰ বুলি কৈছো প্ৰতিফলক পৃষ্ঠৰ এটা কেন্দ্ৰ আছে মানে এই পৃষ্ঠখনৰ ঠিক মাজতে এটা ঠিক মাজত বুলি কওঁতে তোমালোকে বুজিবা এখন যদি দাপোন হয় এই দাপোনখনৰ ঠিক ইয়াত একদম সুমাজত ইয়াত নিশ্চয় মই দেখি আছে যে এনেকুৱাত এইটো বুলি কৈ আছে বা এখন এই পৃষ্ঠখনৰ ঠিক এনেকুৱা আমি বেকত কি আছে পিছফালে সো এনেকুৱাত বুলি ভাবিবা গতিকে হেতু তাতহে আমি সেই বৃত্তচাপটোৰ আৰ্কটোৰ মাজত আঁকিছো কিন্তু ইয়াত এই এনেকে মাজত এটো পোৰশনত বা ইয়াতে আছে বুলি ভাবি লবা হেতু এটা তো সেই এনেকুৱা বিন্দু আছে আৰু সেই বিন্দুটোক আমি নাম দি দিছো কি হেতু পৃষ্ঠখনৰ কেন্দ্ৰ তাক আমি নাম দিছো মেৰু আমি তাক পি আখৰে বুজাম আৰু আমি পি মানে কি বুজাই আছো হেতু এটা মেৰু দাপোনখনৰ মেৰু আৰু তাক কোৱা হয় পোল অফ দা মিৰৰ মনত ৰাখিবা হেতু এতিয়া আমি এই যেটো কেন্দ্ৰ আছিল কেন্দ্ৰটো আছিল বৃত্তটোৰ বা গোলকটোৰ কেন্দ্ৰ আছিল সেই দাপোনখন যেটো গোলকৰ অংশ সেই গোলকৰ কেন্দ্ৰটোক আমি দাপোনখনৰ কাৰণে ভাঁজ কেন্দ্ৰ বুলি কওঁ গতিকে আমি সিৰ যেটো নাম দিছিলো কেন্দ্ৰ বুলি কৈছিলো সি আসলে আমি নাম দিলো এতিয়া ভাঁজ কেন্দ্ৰ কাৰ ভাঁজ কেন্দ্ৰ কি দাপোনখনৰ ভাঁজ কেন্দ্ৰ কাৰ আছিল যেটো গোলক আছিল স্ফেয়াৰটোৰ চেন্টাৰ আছিল আৰু এটা মিৰৰখনৰ চেন্টাৰ অফ কাৰ্ভেচাৰ হৈ গল চেন্টাৰ অফ কাৰ্ভেচাৰ ভাঁজ কেন্দ্ৰ বুলি কলো এটা কাম এটা কৰো এই যেটো কেন্দ্ৰ
ভাস্কেন্দ্ৰ আৰু মেৰু সংযোগ কৰি এডাল মই ৰেখা বনাওঁ কি বুলি ক'লো ৰেখাখণ্ড এডাল বনাইছো মই ভাস্কেন্দ্ৰ আৰু মেৰু সংযোগী এটো ভাস্কেন্দ্ৰ আৰু মেৰু সংযোগ কৰিছো এই ভাস্কেন্দ্ৰ আৰু মেৰু সংযোগ কৰা ৰেখাডাল ৰেখাখণ্ড নহয় তে ৰেখা বুলি কোৱাৰ লগে লগে অসীমলৈ বিয়পি যাব এনেকে অসীমলৈ আছে এটা বহুত দূৰলৈ আছে সো ভাস্কেন্দ্ৰ আৰু মেৰু সংযোগ কৰা যেল ৰেখা আৰু হেডালক আমি নাম দি দিছো প্ৰিন্সিপাল এক্সিস বা অসমীয়াত যদি কওঁ আমি মুখ্য অক্ষ গম পালো সো আমি ইয়াত কিতাপ এই ৰেখাডালৰ আমি নাম গম পালো প্ৰিন্সিপাল এক্সিস আমি ভাস্কেন্দ্ৰ আছে বুলি আমি গম পালো মেৰু আছে গম পাইছো দাপনখনৰ তাৰ পিছত এটা কি হয় কেতিয়াবা ইয়াত আৰু এটা কনসেপ্ট আছে হেতুৰ নাম হৈছে কনসেপ্টটো ওয়ার্ডটো হৈছে ফোকাস কিন্তু মই এটা বেলেগ চিত্ৰ খাই তোমালোকক ফোকাসটো দেখুৱাম হেতু ঠিক সিৰ পৰা কিছু আগলৈ এনেকুৱাটা সৃষ্টি হ'ব তাক এফ আখৰেৰে বুজায় এটো আমি এফ বুলি কৈছো ইংৰাজীটো কি ফোকাস বুলি কয় বা ফোকেল পইণ্ট বুলি কয় সেটো অলপ আগত তাৰপিছত মই দেখো তাৰপিছত তোমালোকক মই ফোকাসৰ ডেফিনিশ্যন দিম এতিয়া আৰু এটা বস্তু দেখাই দিও ইয়াতে এই যে যিখন দাপন এইখনে জানিবা এইখন দাপনে হক এই দাপনখনৰ এইটো এটা বিন্দু ইয়াৰ পৰা ইয়ালে যদি মই এডাল আঁচ টানো এনেকে সিধাকে এডাল এই এনেকুৱা পইণ্ট এটাৰ পৰা বিয়াকডালৰ দৰে আৰু ইয়াৰ পৰা ইয়ালে মই আঁচ টানিছো বা ইয়াত যদি মই চিত্ৰত দেখাও তোমালোকক এনেকুৱা এডাল আঁচ সিধা হ'ব লাগিব এডাল আঁচ তো এই আঁচডালক আমি কি বুলি কওঁ বা এই দূৰত্বটোক আসলে আঁচ নহয় দূৰত্বটোক আমি কি বুলি কওঁ গবাক্ষ বা আমি ছিদ্ৰ ইংৰাজীত কয় ইয়াক এপাৰ্চাৰ বুলি কয় অৰ্থটো কি বুলি গম পালা ইয়াক এপাৰ্চাৰ বুলি কয় এই যেডাল মানে কিবা এটা নাম দি লব পাৰো এম এন এই দূৰত্বটোক আমি মানে দাপনখনৰ গবাক্ষ বুলি কয় একেখিনি কথা তোমালোকে উত্তল দাপন এখনৰ কাৰণেও পাবা যদি মই এখিনি আঁতৰ কৰি উত্তল দাপনখনৰ কাৰণে আঁকি দিও তাত তোমালোকে দেখিবাই এখন যদি উত্তল দাপন ইয়াত এনেকে এডাল লাইন পাবা যেডাল তোমালোকে কবা মুখ্য অক্ষ এই ইয়াত থকা যদি বিন্দু তাক কবা মেৰু পি তাৰ পিছত ঠিক এনেকুৱা এটা থাকিব বিন্দু হেতু মানে কবা সি নহয় এফ বুলি কবা ইয়াক ফোকাস বা নাভি বুলিও কয় আৰু এনেকুৱা এটা থাকিব এটো সি যাক কবা ভাস্কেন্দ্ৰ অৰ্থাৎ দুইখন দাপন যেটা কম্পেয়াৰ কৰি দেখিলা যে যিখন অবতল দাপন আছিলে তাৰ নাভি আগফালে আৰু কেন্দ্ৰটো দাপনখনৰ এটো সন্মুখ ভাগ আৰু এটো হৈছে পিছফাল দাপন দুখনৰ এটো বেক সাইড এটো ফ্ৰন্ট সাইড এটো ফ্ৰন্ট আৰু এটো back generally এটা কথা মনত ৰাখিবা এটা generally আমি front to সদায় front to আমি left side to লওঁ আৰু back to আমি right side লওঁ conventionally তোমাৰ কিতাপখনৰ মতে আইনাখন তোমালোকে এনেকেও ৰাখিব পাৰা যোনফালে লক্ষ্য বস্তু আছে হেতু পিছৰ কথা হেতু এটা প্ৰ্যাকটিক্যাল এপ্লিকেশন কিন্তু ইয়াত কিছুমান পাঠটো পঢ়ি থাকোতে কিছুমান নিয়ম আমি মানি লওঁ যে লক্ষ্য বস্তুটো সদায় বাওঁফালে থাকে বা বাওঁফালটো সন্মুখ বুলি আমি মানি লওঁ গতিকে সেই নিয়মটো মানি আমি কামখিনি কৰিম আৰু যেতিয়া প্ৰ্যাকটিক্যাল ফিল্ডৰ এপ্লিকেশন হ'ব তোমালোকে যেনি তেনি এইটো ৰাখিব পাৰিবা হেতু তাৰ কোনো মানে খেলিমেলি নাই কিন্তু কিতাপত বা আমাৰ পাঠটো পঢ়ি থাকোতে মনত ৰাখিবা যে ফ্ৰন্ট মানে আমি লেফটটোক লওঁ আৰু বেক মানে আমি ৰাইটটোক লওঁ এটো মনত ৰাখিবা এটা ইয়াৰ কাৰণে এখন মই তোমালোকক ছবি দেখুৱাম এইখন ইতিমধ্যে মই যেটো ব্যাখ্যা কৰিলো তোমালোকক যে সি হৈছে তোমালোকৰ ভাস্কেন্দ্ৰটো বা গোলকটোৰ কেন্দ্ৰ আছিল সি এইটো দূৰত্ব এটো মই নকল তোমালোকক এই দূৰত্বটো আমি মানে কাৰ সি আৰু যেটো পি ৰ মাজৰ দূৰত্ব আমি তাক আৰ আখৰেৰে বুজাইছো আৰ টো হৈছে ভাঁজ ব্যাসাৰ্ধ যেটো কাৰ আছিল
এই গোলকটোৰে ব্যাসাৰ্ধ আছে গোলকটোৰ ব্যাসাৰ্ধটো তোমালোকে ইয়াত r বা ভাঁজ ব্যাসাৰ্ধ আমি ইংৰাজীত ইয়াক কওঁ radius of curvature আৰু এডাল প্ৰিন্সিপাল এক্সিস বা মুখ্য অক্ষ সম্পালা কুণ্ডল এই c আৰু p সংযোগী ৰেখাডালৰ আমি মুখ্য অক্ষ বুলি ক'লো c এটা আছে f টো হে এনেকৈ মাজতে কৰবাত হ'ব আৰু p ইকুৱেল অৱতল দাপোনখনৰ কাৰণে এতিয়া আমি এখন আঁতৰ কৰি উত্তলখন লওঁ এখন উত্তলখন আৰু ইয়াত দেখিছা একেই যে উত্তলখনৰ এটো ফ্ৰন্ট হয় এটা আমি ফ্ৰন্ট বুলি আমি যাক লৈছো এটো ব্যাক এটো একেই সি এটো মেৰু এইটো এম ডেশ এটো এম দেখুৱাইছে এম ডেশ দেখুৱাইছে তোমালোকে এটো এই লাইনডাল তোমালোকে এপাৰচাৰ বুলি ক'ব পাৰা এডাল এপাৰচাৰ বুলি ক'ব পাৰা এডাল মুখ্য অক্ষ এটা এটা ফুপুলা গ্লাছ কৰি থোৱা আছে হয়নে এটো এখন এতিয়া আমি এখনো আঁতৰ কৰি দিওঁ বুজি পাইছা নিশ্চয় যে হল যদি আমি চাওঁ এখন তোমালোকৰ স্ক্ৰিনত মই এখন ইমেজ দেখুৱাইছো যে এয়াৰ এখনৰ ভিতৰ ফালে ৰিফ্লেকশনটো হৈ আছে ইনাৰ ৰিফ্লেক্টিভ এখন কনকেভ বুলি ক'লো এখন আউটাৰ ৰিফ্লেক্টিভ কনভেক্স বুলি কৈছে এটো পলিশ ব্যাক সাইড পলিশ নে পলিশ এটা ঠিক তোমালোকে নিশ্চয় উত্তল অৱতল দাপোনৰ আইডিয়াটো গম পালা আৰু তাৰ কেইটামান অংগ কোনকেইটা অংগ আছিল পি মানে পোল বা মেৰু তাৰ পিছত সি মানে সেন্টাৰ অফ কাৰ্ভেচাৰ মানে হেতু গম পালা তাৰ পিছত r গম পালা ৰেডিয়াস অফ কাৰ্ভেচাৰ বা ভাঁজ ব্যাসাৰ্ধ সেন্টাৰ অফ কাৰ্ভেচাৰটো ভাঁজ কেন্দ্ৰ আছিল তাৰপিছত f এটা ফোকাস বুলি কওঁ ফোকাসৰ সংজ্ঞা তোমালোকক মই এতিয়ালৈকে দিয়া নাই ফোকাস কেনেকুৱা হয় এটা বুজাই দিয়াও নাই ফোকাস বুলি ক'লো বা এডাল লাইন পালা যাক আমি কি বুলি কওঁ প্ৰিন্সিপাল এক্সিস বুলি কওঁ গতিকে এইকেইটাক ইতিমধ্যে গম পালা আমি অসমীয়াটো যদি কয় তো মুখ্য অক্ষ এটি এইখিনি কথা আমি ইতিমধ্যে আলোচনা কৰিছো ইয়াৰ পিছতে আমি তোমালোকৰ নাভিৰ যেটো কনসেপ্ট বা ফোকাসৰ যেটো কনসেপ্টটো ডিসকাস কৰো আহা এটা হেতু কনসেপ্ট ডিসকাস কৰাৰ আগতে এটা কথা আমি তো কৈ লওঁ মই এটা চিত্ৰ দেখুৱাও তোমালোকক আমি তাৰ পৰা আইডিয়াটো হয়তো ক্লিয়াৰ হ'ব এটা চিত্ৰ এইটো ডাউন কৰি দিছো এটা এইটো কিহৰ চিত্ৰ ইয়াত দেখিছা এ প্যাৰালেল বিম মানে হৈছে বিম শব্দটোৰ অসমীয়াটো ৰশ্মি গুচ্ছ বুলি কোৱা হয় ৰশ্মিৰ থুপ বিম লাইট বিম পোহৰ ৰশ্মি যেটা পোহৰ ৰশ্মিবোৰ দেখিছানে এনেকে সিধা গৈ আছে সমান্তৰালভাৱে গৈ আছে গতিকে আমি হেতক কৈছে প্যাৰালেল বিম বা সমান্তৰাল পটি বা সমান্তৰাল ৰশ্মি গুচ্ছ বুলি কোৱা হয় প্যাৰালেল বিম ইয়াত কি দেখা পাইছা এটোত যে এটো এটা বিন্দু আছে কোনোবা এটা বিন্দু তাৰ পৰা এই ৰশ্মিবোৰ উলাই গৈ থকা দেখা পাইছে ইয়াত মানে এটা বিন্দুৰ পৰা বাহিৰলৈ উলাই গৈ আছে মানে কোনোবা এটা বিন্দু আৰম্ভ হৈছে উলাই গৈ থাকে এটোক আমি ডাইভাৰজেন্ট বিম মানে এটোৰ পৰা হিটো আঁতৰি গৈছে গতিকে এই ডাইভাৰজেন্ট বিম বা আমি যাক এটা ডাইভাৰজেন্ট বুলি কৈছে ডাইভাৰজেন্ট বিম আমি কি বুলি কওঁ অপসাৰী তাৰ মানে এটোৰ পৰা হিটো এনেকৈ আঁতৰি গৈছে আৰু ইয়াত এটা বস্তু দেখিছা যে এই ৰশ্মি কেডাল এই পাৰ্টিকুলাৰ পইণ্টৰ ফালে এটা বিশেষ বিন্দুৰ ফালে আগুৱাই আহি আছে সেইটোক আমি কনভাৰজেন্ট বিম বুলি কৈছো কনভাৰজেন্টৰ অসমীয়াটো হল অভিসাৰী মানে কোনোবা এটা বিন্দুৰ ফালে আগুৱাই আহি আছে গতিকে এই কথাকিটা কৈ ললো ন ভাবিছা সাৰে কিয় ক'লে কিটা এইটো এই কথাকিটাৰ অৰ্থ ইয়াৰ যেটো পিছৰ টপিক আমি ডিসকাস কৰিবলৈ গৈছো তাত এটো ওলাব আমি প্ৰথমে এখিনি ডিলিট কৰি লওঁ এটা আমি নাভিৰ যেটো কনসেপ্ট সেই কনসেপ্টটো ক'বলৈ যাওঁ এটা কথা চোৱা যিবিলাক মন ৰাখিবলৈ কথা হল যে যিবিলাক ৰশ্মি বহুত দূৰৰ পৰা আহে আমি কওঁ অসীমৰ পৰা অহা ৰশ্মি বহুত দূৰৰ পৰা আহিছে ৰশ্মি বিলাক rays coming from infinity বহুত দূৰৰ পৰা আহিছে এইবিলাক সাধাৰণতে আমি কেনেকৈ আকো আমি প্যাৰালেল হিচাপে আকো প্যাৰালেল বা সমান্তৰাল ৰশ্মি হিচাপে আকো এটো কথা মনত ৰাখি লবা আৰু এইবিলাক যেতিয়া আহি স্ফেৰিকেল মিৰৰ কনকেভ খনে হওক
বা আমাৰ কনভেক্সখনেই হওক অবতল উত্তল এখন অবতল অবতল বা উত্তল য'তেই আহি নপৰক প্ৰতিফলনৰ পিছত আফটাৰ ৰিফ্লেকশ্যন কি হয় আফটাৰ ৰিফ্লেকশ্যন এই ৰশ্মিবিলাক কোনোবা এটা বিন্দুত লগ লাগে বা লগ লগা যেন হয় কি বুলি ক'লো লগ লাগে দে মিট অৰ seems to meet মানে সিহঁতি সঁচা সঁচিকে লগ লাগে কৰবাত আহি নহলে লগ লগা যেন দেখা যায় মানে কোট এটা সেইটো কোন এনেকুৱা এটা পইণ্টত য'ত লগ লাগি আহি পেলাই কেতিয়াবা কোনোবা এটা ক্ষেত্ৰত সংযোগ হৈ যাব কোনোবা ক্ষেত্ৰত সংযোগ হোৱা যেন লাগে সেই বিন্দুটো ক'ত থাকে সেই বিন্দুটো থাকে প্ৰিন্সিপাল এক্সিছত মানে এ পইণ্ট অন দ্য প্ৰিন্সিপাল এক্সিছ মুখ্য অক্ষৰ কোনো এক বিন্দুত মনত ৰাখিবা মুখ্য অক্ষৰ কোনো এক বিন্দুত কোনো এক মুখ্য অক্ষৰ লগ লাগে এটা তাৰ কাৰণে আমি যদি ইমেজ চাওঁ এটো চোৱা এইখন চোৱা এতিয়া এই ইমেজখনত বা ফটোখনত কি দেখিছা যে এইবিলাক ৰশ্মি বহু দূৰৰ পৰা আহিছে অসীমৰ পৰা আহিছে আৰু সেইকাৰণে এটক সমান্তৰালকৈ অঁকা হৈছে প্যাৰেলাল হিচাপে অঁকা হৈছে আৰু এডাল প্ৰিন্সিপাল এক্সিছ বা আমাৰ এডাল মুখ্য অক্ষ আৰু এই সমান্তৰাল ৰশ্মিবোৰ আহিছে ইয়াত কাৰ্চিন থাকিব লাগে এনেকৈ ক'ৰ পৰা আহিছে আমি দেখুৱাইছো আঁতৰ পৰা কোনফালৰ পৰা আহে ৰশ্মি আগতে কাৰ্চিন দিয়াটো অতি দৰকাৰী আৰু যেতিয়া এই পৃষ্ঠখন এখন কনকেভ মিৰৰ এখন হয় সো আমি কনকেভ বুলি কৈছো কনকেভ মিৰৰ আহিয়া পৃষ্ঠত পৰিছে পৰি উভতি আহি আটাইকেইডালে উভতি আহিছে আৰু পাৰ্টিকুলাৰ এটা বিন্দুৰ ফালে আৰু বিন্দুটো ক'ত আছে অন দা প্ৰিন্সিপাল এক্সিছ মুখ্য অক্ষৰ এটা কোনোবা এটা বিন্দুত আহি লগ লাগিছে আৰু যেটো বিন্দুত লগ লাগে আমি নিশ্চয় নামৰ পৰা গম পাইছে তাক আমি কি বুলি কওঁ ফোকাস বুলি কওঁ বা নাভি বুলি কওঁ আমি গম পালা আৰু এটা চোৱা এই যে দাপোনৰ ক্ষেত্ৰত আমি দূৰত্ব কিছুমান জোখো এখিনি পিছত গম পাবা লক্ষ্য বস্তু দূৰত্ব কিবা কিবি আছে এনেকুৱা অলপ আগতে এটা ওলাইছিলে ভাঁজ ব্যাসাৰ্ধ হেতু কি আছিল পোল আৰু ইফালে ধৰা কৰবাত সি আছে পোল আৰু ভাঁজ কেন্দ্ৰৰ মাজৰ দূৰত্ব বুলি কোৱা হৈছিল এটো আমি বা সেই ভাঁজ কেন্দ্ৰৰ পৰা পৃষ্ঠখনৰ যিকোনোটা বিন্দুলে যেটো দূৰত্ব আমি জোখো মানে তাৰ পৰিপৃষ্ঠৰ যিকোনোটা বিন্দুৰ দূৰত্ব যেটো ভাঁজ ব্যাসাৰ্ধ আৰু ইয়াত তেনেকে পোলৰ পৰা সদায় দাপোনৰ ক্ষেত্ৰত in case of mirrors we measure a distance from the pole to towards some point মানে দাপোনৰ মেৰুৰ পৰা কোনোবা এটা বিন্দুলে আমি দূৰত্বটো সদায় জোখো অৰ্থাৎ আমি জোখাৰ কামটো কৰি আৰম্ভ কৰো তোমাৰ ইচ্ছা স্কেল পাত লৈ কোনফালে ইচ্ছা সিফালে আৰম্ভ কৰিব পাৰা কিন্তু কনভেনশনটো বা মানি চলো কেনেকৈ আমি সদায় পোলৰ পৰা জোখিবলৈ আৰম্ভ কৰো এটা পোলৰ পৰা জোখো এতিয়া পোলৰ পৰা কোনফালে আছে এটো বাওঁফালে পোলৰ পৰা বাওঁফালে তুমি ফোকাছলৈকে যে দূৰত্ব আছে এটোক আমি কি বুলি দেখাইছে স্মল এফ ৰে বুজাইছে স্মল এফ এটো কি বুজাই থাকে আমাক focal length বা অসমীয়া যদি কওঁ ফোকাস দৈৰ্ঘ্য বুলি কয় কৰবাত নাভি দৈৰ্ঘ্য বা নাভি দূৰত্ব বুলি কয় তোমালোকে ওয়াৰ্ডবিলাক মনত ৰাখিবা গম পালা তেনেকে আমি যদি ইয়াত কনকেভৰ কাৰণে চালো যদি আমি কনভেক্সৰ কাৰণে চাওঁ এইখন ইমেজ এটো কি একে দেখিছা খালি ইয়াত এই f2 কোনফালে আছে f2 পিছফালে আছে ইয়াত একে প্যাৰেলাল ৰেজ বিলাক আহিছে এডাল মুখ্য অক্ষ আৰু ইয়াত প্ৰতিফলন হোৱাৰ পিছত ৰে বিলাক এফালে উভতি গৈছে এনেকে উভতি যাব আৰু কি দেখা পাইছা আৰু ৰেবোৰ উভতি গৈছে আৰু এইটো এটা বিন্দু এই বিন্দুটোৰ পৰা ৰেবোৰ উলাই অহা যেন দেখা গৈছে এবাৰ ডট ডটকে দেখা পোৱা গৈছে না এটা মই কৈছিলো যে কৰবাত লগ লাগে বা কৰবা মানে কোত লগ লগা যেন লাগে এটা ইয়াত যদি চোৱা লগ লগা যেন হৈ যায় মানে যদি এনেকে বহাই দিয়েটো অসম্ভৱ কাৰণ এইখন পৃষ্ঠখনত প্ৰতিফলন হৈ ৰশ্মিবোৰ এনেকে উভতিয়ে যাব আৰু তে হেৰ অলপ আগবঢ়াই দিওতে ডটেড লাইন যেটা দেখিবা এনেকুৱা ডটেড লাইন যে দেখিবা এইবিলাক হসাকে নাথাকে মানে এইবিলাক আমি বহাইহে লওঁ আমি অঙ্কন বাকি লওঁ মানে দে কনস্ট্ৰাক্টেড লাইনস বাট দে আৰ নট ৰিয়েল সো হেতু মনত ৰাখিবা কাৰণ ডটেড লাইন দিয়ে সদায় নথকাটো বুজাব কাৰণ ডটেড লাইন দেখুৱাই আৰু এইটো দাপোনখনৰ পিছফালে আছে কনস্ট্ৰাক্টেড এতিয়া দেখিলা যে এইখন মিৰৰ
এইখন যিখন কনভেক্স মিৰৰখন, এই কনভেক্স মিৰৰত ৰেবিলাক আফটাৰ ৰিফ্লেকশ্যন আঁতৰি গৈছে যাক আমি কি বুলি কওঁ অভিসাৰী হোৱা। অলপ আগত যে মই ক'লোঁ অভিসাৰী অপসাৰী, চ' অভিসাৰী হৈছে বা ইয়াত আঁতৰি গৈছে, অপসাৰী হৈছে, ইয়াত ডাইভাৰ্জ হৈছে, অসমীয়া ইংৰাজীত কওঁ ডাইভাৰ্জিং ৰেজ এইবিলাক, বা ইয়াতে আমি কি বুলি কওঁ এইখন ইয়াত ৰশ্মিবোৰ অপসাৰী হৈছে। কিন্তু আমাৰ ইখন মিৰৰত আমি ইয়াত যদি চাওঁ, এখন মিৰৰত যদি আমি চাওঁ, ইয়াত দেখিবা ৰশ্মিবোৰ কি হৈছে, ইয়াত ৰশ্মিবোৰ এটা বিন্দুৰ ফালে এনেকৈ আহিছে, হয়নে, এটা বিন্দুৰ ফালে আগবাঢ়ি আহিছে। তো এইটো ইয়াত লগ লাগিছে, তাৰমানে ইয়াত কি হৈছে অভিসাৰী হৈছে, ইয়াত অভিসাৰী হৈছে আৰু মানে কনভাৰ্জ হৈছে, ইয়াতে কনভাৰ্জিং ৰে বা কনভাৰ্জেন্ট, মানে ইয়াত কনভাৰ্জ হৈ পেলাই আমি ফ'কাছ এটা পাইছোঁ, আৰু ইয়াত আমি ডাইভাৰ্জ হোৱাৰ পিছত আমি ফ'কাছ এটা পাইছোঁ ইয়াতে, এইটো ডাইভাৰ্জিং ৰেবিলাকৰ ফ'কাছ, এইটোত কনভাৰ্জিং ৰেবিলাকৰ ফ'কাছ। গতিকে তোমালোকে নিশ্চয় ফ'কাছৰ যদি কনচেপ্ট সেইটো বুজি পাইছা। এতিয়া আমি এই যিখিনি কথা ডিছকাছ কৰিলোঁ, গোটেই কথাখিনি এটা চামাৰী হিচাপে তোমাক মই এখন ইমেজ দেখুৱাম, এইখিনি আমি মোহাৰি লওঁ। এইখন ওপৰত লৈ যাওঁ, এখন তাত থৈ দিছোঁ, আৰু এখন মই লগত ৰাখিম ইয়াতে। এখন দুখন ইমেজ মই তোমাক দেখুৱাইছোঁ, তোমাক স্ক্ৰীণত ওলাই আছে, আৰু ইয়াত তাত দেখি নিশ্চয় গম পাইছা, ইয়াত এইখন ইমেজত লাইট গেছ ৰিফ্লেক্টেড ফ্ৰম কনকেভ ছাৰ্ফেচ, এইটো এপাৰ্চাৰ দেখিছানে, গবাক্ষ বুলি মই যাক কৈছিলোঁ, ইয়াতে এপাৰ্চাৰটো এইটোৰ বিন্দুৰ পৰা এইটো ডটেড লাইনে দেখুওৱা হৈছে। এইটো দেখিবলৈ নোপোৱা, কিন্তু আমি তাত ইমাজিন কৰিব পাৰোঁ, আৰু তেনেকৈ ইয়াত এইটো এপাৰ্চাৰ দেখুওৱা হৈছে। তাৰপিছত এইখনৰ চিলভাৰ কোটিং ক'ত আছে, এইফালে ইয়াত আছে, ইয়াত আছে, আৰু প'ল পি দেখুৱাইছে, এইটো বিন্দু প'ল, ইয়াৰ এইটো বিন্দু প'ল বা মেৰু, তেনেকৈ ইয়াৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ এইটো চি দেখুওৱা হৈছে, বা এইটো ইয়াৰ চি দেখুওৱা হৈছে, ভাঁজ কেন্দ্ৰটো প্ৰিন্সিপাল এক্সিছডাল দেখুওৱা হৈছে দুইডালৰ কাৰণে, আৰু ইয়াৰ ৰেডিয়াছ অফ কাৰ্ভেচাৰ অৰ্থাৎ এই চিৰ পৰা পিৰ মাজৰ দূৰত্বটো এইটো ভাঁজ ব্যাসাৰ্ধ দেখুওৱা হৈছে। ইয়াতে এইখিনি দেখাৰ পিছত এইটো চোৱা, ইখন ইমেজত চোৱা, এইটো পি আৰু এফৰ মাজৰ দূৰত্বটো ফ'কেল লেংথ, এইটো ফ'কাছ দৈৰ্ঘ্য দেখুওৱা হৈছে, এইটো ফ'কাছ দৈৰ্ঘ্য, আৰু তেনেকৈ পোহৰ কোন ফালৰ পৰা আহিছে মানে কাৰ্চিনৰ সহায় দেখুৱাইছে। চ' এইখিনি নিশ্চয় গম পালা তোমালোকে, গতিকে এইটো চামাৰী ইমেজটো কেনেকৈ হৈছে। এতিয়া ইয়াত এটা কথা মনত ৰাখিবা যে উত্তল আৰু অৱতলৰ কাৰণে সেই বিন্দুবিলাকৰ অৱস্থানবিলাক বেলেগ বেলেগ। যদি আমি কনভেক্স বা উত্তলৰ কাৰণে যদি আমি চাওঁ এইখনৰ পৰাই, দেখিবা চি ক'ত আছে, পিছফালে আছে, বিহাইণ্ড দ্য মিৰৰ আছে, তেনেকৈ এফ পিছফালে আছে, আৰু প'লটোতো থাকিবই। তেনেকৈ আমাৰ অৱতলৰ কাৰণে, অৱতল বা আমাৰ কনকেভখনৰ কাৰণে কি দেখিবা যে চি সন্মুখত আছে, সন্মুখ বা ফ্ৰণ্টত আছে, তেনেকৈ এফো ফ'কাছ পইণ্টটো সন্মুখত আছে। গতিকে এইকেইটাও মনত ৰাখিবলগীয়া কথা। কিয় মনত ৰাখিবলগীয়া কথা, ইয়াৰ যিখিনি ইয়াৰ পিছৰ ক্লাছখিনি হ'ব, আৰু তাত য'ত আমি ইমেজ ফৰ্মেশ্যন ডায়েগ্ৰামবিলাক আঁকিম, মানে প্ৰতিবিম্ব কেনেকৈ সৃষ্টি হয়, এই কথাখিনি যে ডিছকাছ কৰিম, তেতিয়া তোমালোকে এই কথাকেইটা যে ব্যৱহাৰ হ'ব গম পাবা তাত। সেইকাৰণে মই আগতীয়াকৈ কৈ দিছোঁ, মনত ৰাখিবা যে চিটো ক'ত আছে, এফটো ক'ত আছে, আগফালে আছে নে পিছফালে আছে, আৰু ক'ৰ পৰা জোখে, পিৰ পৰা যে আমি জুখিছোঁ, সেই কথাখিনি গোটেই কথাখিনি আচলতে মনত ৰাখিব লাগিব। তাৰ পিছতহে মানে সেই যদি মনত থাকে, তেতিয়া তোমালোকে টপিক্সটো বহুত সহজে বুজি পাবা। নহ'লে মেক্সিমাম ষ্টুডেণ্টৰ এটা প্ৰব্লেম থাকে, ইয়াৰ ইমেজ ফৰ্মেশ্যন বা প্ৰতিবিম্ব গঠন ডায়েগ্ৰাম যিবিলাক থাকে, সেই ডায়েগ্ৰামবিলাক সহজে আঁকিব নোৱাৰে, বহুত ভুল কৰে, খেলি মেলি হয়, তেওঁলোকৰ ডাউটছ থাকি যায় তাতে। সেই কৈ থ'ল তোমালোকক মনত ৰাখিবা। এতিয়া তোমালোকক এই চিত্ৰখিনিতো দেখুৱালোঁ, আৰু প্ৰতিবিম্ব মই যে কৈছিলোঁ যে প্ৰতিবিম্ব কেনেকৈ গঠন হয়, কিবা কেনেকুৱা হয়, মই তোমালোকক এটা সৰু এক্সপেৰিমেণ্ট কৰি দেখুৱাম বুলি কৈছিলোঁ। গতিকে প্ৰথমে এতিয়া কি কৰোঁ,
এই দাপোন কেইখনে কেনেকুৱা প্ৰতিবিম্ব গঠন কৰে তাৰ এটা আভাস লৈ লওঁ, যিখিনি আমি পিছৰ ক্লাছসমূহত আলোচনা কৰিম। মনত ৰাখিবা এইটো কি হয়, কেনেকৈ প্ৰতিবিম্বৰ গঠন হয় তোমালোকক মই দেখুৱাৰ চেষ্টা কৰিম এটা এক্সপেৰিমেণ্টৰ সহায়ত, সৰু এক্সপেৰিমেণ্টৰ সহায়ত। তাৰপিছতে আমি আকৌ এইটো আমাৰ পাঠৰ সৰু টপিক এটা আছে, আমি এইটো কণ্টিনিউ কৰিম। আহচোন আমি এক্সপেৰিমেণ্ট কৰি চাওঁ। পৰীক্ষাটো কৰিবলৈ নিশ্চয় দেখিছা, এডাল মই মম জ্বলাই লৈছোঁ। সন্মুখত এখন তোমালোকৰ মোৰ হোৱাইট বৰ্ডখন, আৰু তাত এখন বগা পৃষ্ঠ, এখন হোৱাইট বৰ্ডখন, আৰু তাত এই মমডালৰ প্ৰতিবিম্ব গঠনৰ মই চেষ্টা কৰিম। আৰু মোৰ হাতত আছে এখন উত্তল দাপোনখন, আৰু এইখন নিশ্চয় দেখিছা চেৰেলেক বা চেৰি গ্ৰ'থ পোৱা এখন চামুচ। মানে কেতিয়াবা প্ৰেক্টিকেল কৰিবলৈ খুব হেভি দামী ইকুইপমেণ্ট নিকিনিলেও হয়, এনেকৈ ঘৰতে থকা বস্তু আমি মানে লৈ ল'ব পাৰোঁ। এইটো লেন্স হোল্ডাৰ বুলি কৈছোঁ। আৰু চামুচখন ক'ৰ পৰা আহিলে, আমাৰ ঘৰত সৰু ল'ৰা এটা আছে, মোৰ ল'ৰাটো জোনাক নামটো তাৰ, আৰু সেই তাৰ সি খোৱা যিটো চেৰেলেক বা চেৰি গ্ৰ' তাৰে কোনোবা এখন চামুচ বিচাৰি পালোঁ, আৰু তাতে মই এটা লেন্স হোল্ডাৰ বনাই লৈছোঁ। চ' এতিয়া এই মমডাল জ্বলি আছে, আৰু মোৰ হাতত এইখন উত্তল কনভেক্স মিৰৰখন আছে, আৰু এইখন হৈছে মোৰ হাতত থকা কনকেভ মিৰৰখন। গতিকে এই দুইখন মানে ব্যৱহাৰ কৰি কোনখনে কেনেকুৱা ধৰণৰ ইয়াত ইমেজ ফৰ্ম কৰে আমি সেইটো চাম। তাৰ কাৰণে কি হ'ব, মই লাইটটো বন্ধ কৰি দিম, আন্ধাৰ হ'ব, স্পষ্টকৈ দেখা পোৱা যাব তাত। চাবাচোন এইখনে কেনেকুৱা ধৰণৰ কৰে আৰু এইখনে কেনেকুৱা ধৰণৰ কৰে। এতিয়া চোৱা, এতিয়া মই এইখন ইয়াত লৈ আহিছোঁ লেন্স হোল্ডাৰ দি পেলাই। তো দেখিছা ইয়াত স্পষ্টকৈ দেখিছা নাই, ইয়াত এনেকুৱা এটা বাউণ্ডৰী এটা ফৰ্ম হৈছে। এইটো চোৱা, তাৰমানে ইয়াত এই মমৰ যিটো পোহৰ ইয়াত পৰিলে, যিমানে ওচৰলৈ নিওঁ আঁতৰলৈ নিওঁ, এইটো চোৱা, দেখিছানে? এইটো ওচৰলৈ নিছোঁ, এইখন ওচৰলৈ নিছোঁ, আৰু যিমানে ওচৰলৈ নিছোঁ এই মমৰ ছাঁটো দেখা পোৱা গৈছে, প্ৰতিবিম্ব নহয় দেই, মমৰ ছাঁটো দেখা পোৱা গৈছে। অৰ্থাৎ এই মমডালৰ পোহৰটো তেনেই সৰু এটা মানে ঠাই এটা পোহৰ ইয়াত পৰিছে, আৰু এইখনে পোহৰটো বহলাই দিছে, বহুত আঁতৰলৈ গৈছে। তাৰমানে তাকে যে মই কৈছিলোঁ অপসাৰী হয় বুলি, পোহৰটো ইয়াত পৰিছে, আৰু সেই পৰি থকা পোহৰটো পিছলৈ আহি যোৱা নাই, আগলৈ এনেকৈ ৰিফ্লেক্টেড হৈ গৈছে, প্ৰতিফলিত হৈছে, আৰু অভিসাৰী কৰিছে, মেল খুৱাই দিছে। যাৰ কাৰণে তুমি এই সৰু লেন্সখন, ইমানকণ চাইজৰ এখন লেন্স, তাৰ যিটো মানে তাৰ পৰা যিটো গৈছে পোহৰ, সেই পোহৰটোৰ ইমান ডাঙৰ এটা এৰিয়া দেখা পোৱা গৈছে। দেখিছেনে এখন? অ'কে, এতিয়া আমি এই লেন্স হোল্ডাৰৰ পৰা এই আমাৰ উত্তলখন মই আঁতৰ কৰি দিওঁ, কনভেক্সখন, আৰু এইখন আঁতৰ কৰি মই ইয়াত কনকেভখন লগাই চাওঁ কি হয়, আমি দেখিবলৈ পাম। কনকেভখন মোৰ চেৰি গ্ৰ'ৰ চামুচৰ যিটো লেন্স হোল্ডাৰ বনাইছে তাত লগালোঁ, আৰু ইয়াত মই থৈ দিছোঁ। এতিয়া মই ধৰালৈ গম পাইছানে ইয়াত কিবা এটা দেখিছা? অৰ্থাৎ এই যিখন মানে যিটো পোহৰ, মমৰ যিটো পোহৰ, সেই মমৰ পোহৰটো এইখন মিৰৰত পৰিছে, এই লেন্স হোল্ডাৰ বা মিৰৰ হোল্ডাৰ বুলি কওঁ, ঠিকে আছে। চ' ইয়াত যেতিয়া পৰিছে, সেই পোহৰটো ৰিফ্লেক্ট হোৱাৰ পিছত কিন্তু বহল হৈ যোৱা নাই, কোনোবা এটা পইণ্টলৈ গৈছে। এইটো অভিসাৰী হোৱা বুলি কয়, এইটোকে অভিসাৰী হৈছে ইয়ালৈ। আৰু এইটো চোৱা, মই যদি ওচৰলৈ লৈ যাওঁ কি দেখা পাবা তোমালোকে, মই আৰু এইফালৰ পৰা দেখাওঁ। এই মমৰ দেখিছেনে ফ্লেমটো, শিখাটো ইয়াত ওপৰমুৱাকৈ আছে, তোমালোকে ওলোটাকৈ দেখিছা হয়নে? আৰু ওচৰলৈ দেখা নোপোৱা, এটা নিৰ্দিষ্ট দূৰত এইটো নিছোঁ। এইটো চোৱা, মমৰ শিখাটো দেখা পাইছা ওলোটাকৈ, মই ওপৰলৈ দেখাইছোঁ, দেখি আছা নিশ্চয়? গতিকে এইটো ওলোটা, এইটো মই এনেকৈ লৰাই দিওঁ, দেখিছেনে? এইটো লৰিছে, সেইটো এই শিখাটো লৰাৰ লগে লগে শিখাটোৰ হেৰিটো লৰি আছে। তোমালোকে নিশ্চয় দেখিছা কেনেকৈ সৃষ্টি হৈছে এইটো। গতিকে ইয়াত কি হৈছে, গোটেই পোহৰখিনি এটা বিন্দুৰে থোপ খাই আছে এইটো, আৰু ইয়াত য'ত প্ৰতিবিম্ব সৃষ্টি হৈছে সেইটো ফ'কাছ বুলি ক'ব পাৰে এইখনৰ। ইয়াত থোপ খাইছে, আৰু এইটো অভিসাৰী হৈছে, কনভাৰ্জ হৈছে ৰে'বিলাক। গতিকে আৰু এটা কথা গম পালোঁ যে সেইখনত যিটো প্ৰতিবিম্ব গঠন হয়, যিখন কনভেক্স আছে, তাত জেনেৰেলি মানে সদায় কনভেক্সনৰ সদায় আমাৰ ভাৰ্চুৱেল ইমেজ বা অসৎ প্ৰতিবিম্ব গঠন হয়, আৰু এইখনত সদায় সতৰ কালি মই কেৰেক্টাৰিষ্টিক্স কৈছিলোঁ আগৰ ক্লাছটোত, যে ইয়াত চোৱা ওলোটাকৈ হৈছে। এইটো এই শিখাডাল ওপৰলৈ মূৰ কৰি আছে, আৰু ইয়াৰ যিটো প্ৰতিবিম্ব গঠন হৈছে সি তলমুৱা, কিন্তু সৎ প্ৰতিবিম্ব, এনেকৈ চুব পাৰে, এইটো চুব পাৰি, স্ক্ৰীণত ল'ব পাৰিছোঁ, চুব পাৰিছোঁ। এইটো কেৰেক্টাৰিষ্টিক্স অফ ৰিয়েল ইমেজ, সৎ কেৰেক্টাৰ, আৰু সি সদায় ওলোটা হয়, ইয়াতকৈ ডাঙৰ হৈছে, চোৱা বিবৰ্ধিত হৈছে, কোনোবা সময়ত সৰু হ'ব বিভিন্ন কণ্ডিশ্যনত। গতিকে এক্সপেৰিমেণ্টটো ইমানেই, ভাবিছোঁ নিশ্চয় বুজি পাইছা। আমি পাঠটোলৈ আগবাঢ়ো আহা এতিয়া।
এতিয়া মই এক্সপ্লেইনটো কৰিলোঁ কেনেকুৱা লাগিল তোমালোকৰ কমেণ্টত জনাবা কেনেকুৱা ইমেজ দেখিলা কি দেখিলা আৰু সেইটো মই তোমালোকক যেটো এক্সপ্লেইন কৰিলোঁ নিশ্চয় কিবা অলপ গম পাইছে এতিয়া আমি এই টপিকটোৰ পিছৰ সৰু যে টপিকটো আছে তুমি আলোচনা কৰোঁ এইখিনি আতৰ কৰি লওঁ হেতু হৈছে এই যে দাপোনৰ যাক আমি ভাঁজ ব্যাসাৰ্ধ বুলি কলো r ভাঁজ ব্যাসাৰ্ধ বা ৰেডিয়াস অফ কাৰ্ভেচাৰ আৰু এটা কি বুলি কলো মই এটা কলো ফোকেল লেংথ বা আমাৰ ফোকাস দৈৰ্ঘ্য তে এই দুটা টাৰ্মৰ মাজত ৰিলেশন এটা আছে তে সেই ৰিলেশনটো তোমালোকে জানিলেই হল ইয়াৰ যেটো প্ৰুফ হয় কেনেকেনো সেই ৰিলেশনটো শুদ্ধ হয় তাৰ প্ৰমাণ এটা আছে যে তোমালোকে ক্লাস 12 হায়াৰ সেকেন্ডাৰী যেটা সায়েন্স পঢ়িবা ক্লাস 12 ত সেই প্ৰুফটো পাবা আৰু সম্পৰ্কটো হৈছে r equal twice f তাৰ মানে ভাঁজ ব্যাসাৰ্ধটো ফোকাস দৈৰ্ঘ্যৰ দুগুণ এখানে যেটা ছবিবোৰ আকো আমি কি কৰো এই ছবিগিৰি এটো যদি মোৰ পোল হয় ইয়াত যদি মই f লওঁ ফোকাস দৈৰ্ঘ্য মানে ফোকাস লওঁ এটো যিমান দৈৰ্ঘ্য হয় ইয়াৰ সীমান দৈৰ্ঘ্য এটা দূৰত্বত মই এফালে c টো লওঁ ছবি আঁকিবৰ সময়ত তাৰ মানে এইকণ দূৰত্ব cf equal fp আৰু আমি cf plus fp কৰি দিলে আমি কি পাই যাম cp আৰু cp মানে হৈছে r আৰু এটো f ৰ সমান so 2f equal r so r equal to f বা কেতিয়াবা f equal আমি r by 2 লিখো এটা লিখো আমি তো এটো এটা নিউমেৰিকেল এটা ফৰ্মুলা মনে ৰাখিবা বাইকৰে কলে আমি কি বুলি কম the focal length is sorry the radius of curvature is the twice of the focal length of any spherical mirror and also যদি আমি অসমতে কওঁ ভাঁজ ব্যাসাৰ্ধটো ফোকাস দৈৰ্ঘ্যৰ দুগুণ ইয়াৰ পিছতে আমি গোটেই কথাখিনি এখন এটা আৰু এটা সৰু ইমেজ লৈ পেলাই আমি চাওঁ এইখন দেখিছা ইমেজ তোমালোকৰ ইয়াত গোটেই চিত্ৰটো ডাঙৰকে দিয়া আছে ইয়াত মই দেখুৱাইছো তোমালোকক এতিয়া এইখন শেষৰখন ফটো ইয়াত তুমি চাই লোৱা ইয়াত কি দেখিছা এখন কনকেভ মিৰৰ বা আমাৰ অবতল দাপোনৰ কাৰণে অবতল দাপোন এখন আমাৰ উত্তলৰ কাৰণে এখন উত্তল ইয়াত দুইডালৰ কাৰণে মুখ্য অক্ষ দেখা পাইছা অসীমৰ পৰা সমান্তৰাল ৰশ্মি দেখিছা এটো তাৰ ভাঁজ কেন্দ্ৰ যেটো দাপোনখনৰ সন্মুখত এটো ফ্ৰন্ট মানে এটো ফ্ৰন্ট এটো ব্যাক অফ এটো ব্যাক এটা কনকেভ খনৰ কাৰণে যিখন অবতল হয় তাত ব্যাকত একো নাই ইয়াৰ কিন্তু ব্যাকত সকলো আছে ফোকাস আছে সেন্টাৰ অফ কাৰ্ভেচাৰ আছে আৰু দূৰত্বটো p ৰ পৰা এফালে ফোকাস দৈৰ্ঘ্যটো এফালে এটো ডিসটেন্সত দেখা পোৱা গৈছে r এফালৰ পৰা আমি এফালে জুখিম ইয়াত ফোকাসটো আমি এফালৰ পৰা এফালে জুখিছো r টো এফালৰ পৰা এফালে জুখিছো গতিকে তোমালোকৰ সামাৰিও হৈ গল গতিকে টপিকখিনি নিশ্চয় বুজি পালা যথেষ্ট দীঘলীয়াও হল আশা ৰাখিছো তোমালোকে বুজি পাইছা আৰু কিবা যদি খুকুজা লাগি আছে কিবা যদি অসুবিধা আছে কমেন্টত জনাবা আৰু যদি বুজি পোৱা বিধৰ হৈছে ভাল লগা হৈছে তোমালোকৰ লগৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত মানে আমাক দেখুৱাবা ইয়াকে কৈ আজিৰ এই ক্লাছটো সামৰণি মাৰিছো আমি ইয়াৰ পিছতে তোমালোকৰ প্ৰতিবিম্ব গঠনৰ বিভিন্ন ভাগখিনি আছে প্ৰতিবিম্ব গঠন কেনেকৈ হয় বা আমি চিত্ৰবোৰ কেনেকৈ আকো তাৰ লগত ৰিলেটেড নিউমেৰিকেলছ কিছুমান আছে ব্যৱহাৰ আছে গোটেই কথাখিনি আমি ডিসকাস কৰিম আজি ক্লাছতে সামৰিছো ধন্যবাদ